নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ জব চাৰ্চ আছাম চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ বাবে পুনৰবাৰ মই জব ভেকেঞ্চি লৈ আনিলোঁ। ইয়াতে আপোনালোকৰ কি ভেকেঞ্চি আছে আৰু আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগিব আৰু লাষ্ট ডেট কেতিয়া, গোটেইখিনি ডিটেইলছ ভিডিঅ'টোত মই জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ইয়াতে মই পোনপ্ৰথমে আপোনালোকক যিকেইটা পোষ্ট আছে, পোষ্টকেইটা মই আপোনালোকক কৈ দিছোঁ। ইয়াতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে। ইয়াতে টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 6টা আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, মানে আপোনালোকে BA পাছ কৰিব লাগিব আৰু লগতে আপোনালোকৰ এখন 6মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ লগতে থাকিব লাগিব। আৰু 2 নম্বৰতে আপোনালোকৰ আছে লাইব্ৰেৰী এছিষ্টেণ্ট। ইয়াতে টোটেল এটা পোষ্ট আছে। ইয়াতো আপোনালোকে BA পাছ কৰি পেলানি আপোনালোকৰ এখন 6মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আৰু 3 নম্বৰতে আপোনালোকে দেখা পাইছে মাল্টিটাস্কিং ষ্টাফ। এইটো আপোনালোকৰ গ্ৰেড 4 পোষ্ট হয়। ইয়াতে মাত্ৰ আপোনালোকে HSLC পাছ কৰিলে বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে টোটেল ভেকেঞ্চি আছে 11টা আৰু ইয়াতে আপোনালোকৰ এজ লিমিট দিয়া আছে, ইয়াতে আপোনালোকে চাই ল'ব পাৰে। আৰু ইয়াতে চাওক হাউ টু এপ্লাই, মানে আপোনালোকে কেনেধৰণে আবেদন কৰিব। ইয়াতে আপোনালোকৰ পোষ্ট অফিচৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব বা আপোনালোকে ডাইৰেক্টলি গৈও আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে মই আপোনালোকক এড্ৰেছটো জনাই দিম, কোনটো এড্ৰেছত আপোনালোকে পোষ্ট অফিচত আপোনালোকে পঠিয়াই দিব পাৰিব বা আপোনালোকে নিজে গৈ তাত আবেদনটো আপোনালোকে কৰিব পাৰিব। ইয়াতে চাওক আপোনালোকৰ যিটো এনভেলপ থাকিব, এনভেলপটোত আপোনালোকে যিটো পোষ্টত আপোনালোকে এপ্লাই কৰিছে সেই পোষ্টৰ নামটো আপোনালোকে ধুনীয়াকৈ মেনশ্যন কৰি দিব লাগিব। আৰু ইয়াতে চাওক এটা এড্ৰেছ দিয়া আছে, আপোনালোকে দেখা পাইছে নিশ্চয়। দ্য ৰেজিষ্টাৰ মাধৱদেৱ ইউনিভাৰ্চিটি, নাৰায়ণপুৰ, PO ডিক্ৰং, ডিষ্ট্ৰিক্ট লখিমপুৰ, আছাম, পিন 784164। এখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আছে, সেইখন মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম লিংকটো। আপোনালোকে সেইখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি পেলানি আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি পেলানি আপোনালোকে এড্ৰেছটোত আপোনালোকে পঠিয়াই দিব লাগিব। লগতে আপোনালোকৰ 500 টকা এটা আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট পে' কৰি পঠিয়াব লাগিব। আৰু লগতে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে, ধৰি লওক আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট বা আপোনালোকৰ এড্ৰেছ প্ৰুফ যিখিনি আছে আপোনালোকৰ ডকুমেণ্ট, সেই ডকুমেণ্টখিনিৰ লগত এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ধুনীয়াকৈ গাঁঠি পেলানি আপোনালোকে পোষ্ট অফিচত পঠিয়াই দিব লাগিব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো চাওক, 3টা প্ৰচেছত আপোনালোকৰ চিলেকশ্যন হ'ব। প্ৰথমতে ৰাইটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু তাৰপিছত ইণ্টাৰভিউ হ'ব। আৰু মই আপোনালোকক লাষ্ট ডেটটো জনাই দিছোঁ, 17/10/2024 তাৰিখে আপোনালোকৰ লাষ্ট ডেট হয়, মানে আপোনালোকৰ 17 অক্টোবৰ তাৰিখে আপোনালোকৰ লাষ্ট ডেট হয়। গতিকে তাতকৈ আপোনালোকে আগতে এপ্লাইটো কৰি ল'ব। চ' ফ্ৰেণ্ডছ, আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।